মিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে। শিৱসাগৰৰ দলুমুখ চাৰিআলিত মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো মিয়াৰ প্ৰতীকী দাহ কৰি মিয়াৰ প্ৰতীকীৰ ওপৰত এয়া গছকি অত্যাচাৰ চলাই শিৱসাগৰৰ দলুমুখ চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে। শেহতীয়াকে দেখা গৈছিলে যে বাঘ সেনাৰ এগৰাকী নেতাই 100 মিয়া শ্ৰমিকক শিৱসাগৰৰ জেঙনীয়া কটীয়ালৈ আনিম বুলি হুংকাৰ দিছিলে আৰু তাৰ পিছৰ পৰা এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে জাতীয় সংগ্ৰামী সেনা অসমে। আজিও এনেধৰণে জাতীয় সংগ্ৰামী সেনা অসমে এয়া শিৱসাগৰৰ দলুমুখ চাৰিআলিত সাব্যস্ত কৰিছে প্ৰতিবাদ। মই ইয়াত ভাষ্যলম জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি আছে। প্ৰথম কথা হৈছে শিৱসাগৰখন এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই আৰু শিৱসাগৰলৈ 100 মিয়া আনিম বুলি কি বুজাব বিচাৰিছে আৰু ইউনিছ তামুলী আমি চেলেঞ্জ একচেপ্ট কৰিছো আৰু সেইকাৰণে আজি আমি জাতীয় সংগ্ৰামী অসমৰ শ সৈনিক ওলাই আহিছে। এতিয়া কথাটো হৈছে এনেধৰণৰ, যদি 19 তামুলীৰ দম আছে মিয়া আনি দেখুৱাওক, যদি 19 তামুলীৰ দম আছে শিৱসাগৰলৈ মিয়া আনি দেখুৱাওক। এটা মিয়া কাণত ধৰাই গোটেই শিৱসাগৰ ঘূৰাম, এটা মিয়া কাণত ধৰাই গোটেই শিৱসাগৰ ঘূৰাম। আমি জাতীয় সংগ্ৰামী অসমে দেশৰ কাৰণে মাৰিবলৈ আৰু মৰিবলৈ ভয় নকৰো। মিয়াটো পানী মেটেকা, মিয়া কি আছে? মিয়াৰ দম মালি অসমত নচলিব। এইখন অসম হৈছে আমাৰ অসম, ইয়াত মিয়াৰ স্থান নাই। মিয়াই বাংলাদেশত গৈ দম ফালি মাৰক, কিন্তু অসমত নহব। অসমত মিয়াই দম ফালি আমি সহ্য নকৰো। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, যদি মিয়াই কেনেবাকৈ খিলঞ্জীয়া মানুহৰ ওপৰত যদি উপদ্ৰৱ চলাবলৈ হয়, মিয়াৰ পিঠি বহল কৰি দিয়া হব, মিয়াৰ পিঠি বহল কৰি দিয়া হব। পুনৰ কৈছো, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দম মালি আমি কোনো কাৰণতে সহ্য নকৰো। আৰু হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও উজনি অসমত এটাও মিয়াক আমি থাকিবলৈ নিদিওঁ। মিয়া আমি খেদিমেই, স্পষ্ট কথা। ইয়াত জিলা সম্পাদক আছে। মই চাওক, বছৰ বছৰ ধৰি শান্তি সম্প্ৰীতিৰে থকা এই শিৱসাগৰখনত কেতিয়াও আমি অশান্তিৰ বীজ বিয়পাবলৈ কাকো নিদিওঁ, এই কথা স্পষ্ট। আমাৰ ধাৰা অব্যাহত থাকিব যেতিয়ালৈকে উজনি অসম মিয়ামুক্ত নহব, যেতিয়ালৈকে শিৱসাগৰ মিয়ামুক্ত নহব, তেতিয়ালৈকে জাতীয় সংগ্ৰামী সেনাৰ এই ধাৰা অব্যাহত ৰাখিব। মিয়াৰ দালালে উজনি অসম লগতে শিৱসাগৰক যি ধৰণে সাম্প্ৰদায়িক কৰাৰ চেষ্টা কৰিছিলে, এই চেষ্টাক আমি কেতিয়াও সফল হবলৈ নিদিওঁ। বছৰ বছৰ ধৰি হিন্দু মুছলমান সকলোৱে শিৱসাগৰত শান্তি সম্প্ৰীতিৰে বসবাস কৰি আছে। এই শিৱসাগৰৰ শান্তি সম্প্ৰীতি কোনো দালালে যাতে নেক্সট টাইম এনেধৰণৰ মন্তব্য যাতে বিষবাস্প বিয়পাব নোৱাৰে, তাৰ প্ৰতিবাদত আমি আজি আমি 100 মিয়া খেদিবলৈ আহিছিলো। আজি ইউনিছ তামুলীয়ে যি মিয়া আনিম বুলি ঘোষণা কৰিছিলে, তেওঁ আনিব নোৱাৰিলে মিয়া। আমি সেই আজি এটা প্ৰতীকী হিচাপে জাতীয় সংগ্ৰামী সেনাই এই মিয়া পিটন দিয়া আৰম্ভ কৰিছো। আমাৰ কথা স্পষ্ট, যেতিয়ালৈকে শিৱসাগৰ তথা উজনি অসম মিয়া মুক্ত নহব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আচলতে শেহতীয়াকে বাঘ সেনাৰ এগৰাকী নেতাই শিৱসাগৰৰ জেঙনী কটীয়ালৈ 100 মিয়া শ্ৰমিক আনিম বুলি হুংকাৰ দিছিলে, কিন্তু সেই মিয়া শ্ৰমিকৰ দেখা দেখি নাই যিগৰাকীয়ে এই হুংকাৰ দিছিলে। কিন্তু মিয়া শ্ৰমিকক পিটিবলৈ নাপায় আজি প্ৰতীকী মিয়া আচলতে তেওঁলোকে ইয়াত অত্যাচাৰ চলোৱা দেখা গৈছে আৰু কোনো কাৰণতে উজনি অসমত মিয়া থাকিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিছে জাতীয় সংগ্ৰামী সেনা অসমে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।